যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে একেটা পৰিয়ালৰে তিনিজনকৈ সন্তানৰ মৃত্যু ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে একেটা পৰিয়ালে হেৰুৱাইছে তিনিটাকৈ সন্তান হুকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে কৰুণ মৃত্যুক আঁকোৱালি লৈছে তিনিজনকৈ কিশোৰে একেটা পৰিয়ালৰে তিনিজনকৈ কিশোৰৰ কৰুণ মৃত্যু ৰাজ্য জুকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে পুনৰ একেটা পৰিয়ালে হেৰুৱাইছে তিনিজনকৈ সন্তানক লৈ আহিছো সবিশেষ খবৰ ৰাজ্য জুকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাত এটা পৰিয়ালে হেৰুৱালে তিনিটাকৈ সন্তান পুনৰ ৰাজ্য জুকাৰি যোৱা দুৰ্ঘটনা সংঘটিত হৈছে এটা পৰিয়ালে হেৰুৱাইছে তিনিটাকৈ সন্তান কৰুণ ঘটনা ভয়ংকৰ দুৰ্ঘটনাত তিনিজন কিশোৰ তাতে নিহত হৈছে জুবেইৰ হুছেইন নজৰুল সুলতান আৰু সুলতান আলীৰ কৰুণ মৃত্যু ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাত এটা পৰিয়ালে হেৰুৱাইছে তিনিটাকৈ সন্তান অতি কৰুণ ঘটনা সংঘটিত হৈছে ভয়ংকৰ ৰাজ্যত জুকাৰি যোৱা পথ দুৰ্ঘটনা সংঘটিত হৈছে একেটা পৰিয়ালে হেৰাইছে তিনিটা সন্তান এটা পৰিয়ালে তিনিটা সন্তান হেৰুৱাইছে কৰুণ ঘটনা সংঘটিত হৈছে জুবেইৰ হুছেইন নজৰুল সুলতান আৰু সুলতান আলী নামৰ তিনিজনকৈ কিশোৰৰ কৰুণ মৃত্যু আৰু ইয়াৰে দুই সহোদৰ ভাতৃ জুবেইৰ হুছেইন আৰু নজৰুল সুলতান দেউলকুছি হাইস্কুলৰ 10ম আৰু 8ম শ্ৰেণীৰ ছাত্ৰ আছিলে বাইক আৰু তীব্ৰবেগী বলেৰো পিকআপৰ মাজত মুখামুখি সংঘৰ্ষত তিনিজনকৈ কিশোৰৰ কৰুণ মৃত্যু হৈছে জুবেইৰ হুছেইন নজৰুল সুলতান আৰু সুলতান আলী নামৰ তিনিজনকৈ কিশোৰৰ কৰুণ মৃত্যু আৰু ইয়াৰে দুই সহোদৰ ভাতৃ আছিলে জুবেইৰ হুছেইন আৰু নজৰুল সুলতান দেউলকুছি হাইস্কুলৰ 10ম আৰু 8ম শ্ৰেণীৰ ছাত্ৰ আছিলে নিশা ৰঙিয়াৰ সমীপৰ খণ্ডিকৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা ঠিতাতে নিহত হৈছে একেটা পৰিয়ালৰ তিনিজনকৈ কিশোৰ বাইক আৰু তীব্ৰবেগী বলেৰো পিকআপৰ মাজত মুখামুখি সংঘৰ্ষ জুবেইৰ হুছেইন নজৰুল সুলতান আৰু সুলতান আলী নামৰ তিনিজনকৈ কিশোৰৰ কৰুণ মৃত্যু হৈছে আৰু ইয়াৰে দুই সহোদৰ ভাতৃ জুবেইৰ হুছেইন আৰু নজৰুল সুলতান দেউলকুছি হাইস্কুলৰ 10ম আৰু 8ম শ্ৰেণীৰ ছাত্ৰ আছিলে আনগৰাকী নিহত কিশোৰ হৈছে সুলতান আলী আৰু সুলতান আলী হৈছে সেই নিহত দুই ভাতৃৰ পেহীয়েকৰ পুত্ৰ ৰঙিয়া ইউসুফ নগৰৰ আত্মীয়ৰ বিয়াৰ খবৰ লৈ এখন বাইকতে খণ্ডিকৰৰ নিজ ঘৰলৈ উভতিছিল তিনি ভাতৃ আৰু তাৰ পিছতে সংঘটিত হয় এই হুকাবহ দুৰ্ঘটনা ঘৰ পোৱাৰ কিছু নিলগতে ৰঙিয়া নাগৰিজুলি পথত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় আৰু দুৰ্ঘটনা সংঘটিত কৰা চালক হেণ্ডিমেনক নিশাই আটক কৰিছে ৰঙিয়া আৰক্ষীয়ে আৰু নিশাৰ ভাগতে আৰক্ষীয়ে উদ্ধাৰ কৰিছে তিনিজনকৈ কিশোৰৰ মৃতদেহ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ লগতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে খণ্ডিকৰ অঞ্চলত ৰাজ্য জুকাৰি যোৱা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে এটা কৰুণ দুৰ্ঘটনা সংঘটিত হৈছে এটা পৰিয়ালে হেৰুৱাইছে নিজৰ তিনিটাকৈ সন্তানক অতি কৰুণ ঘটনা সংঘটিত হৈছে এটা ভয়ংকৰ দুৰ্ঘটনা আৰু এটা পৰিয়ালৰ সকলো শেষ হৈ গ'ল এই ভয়ংকৰ দুৰ্ঘটনাত এটা পৰিয়ালে হেৰুৱালে নিজৰ তিনিটাকৈ সন্তান অতি কৰুণ ঘটনা সংঘটিত হৈছে ৰঙিয়াত সংঘটিত হৈছে ভয়ংকৰ কৰুণ দুৰ্ঘটনাটো অতিকৈ কৰুণ ঘটনা সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাত এটা পৰিয়ালে হেৰুৱাইছে তিনিটাকৈ সন্তান জুবেইৰ হুছেইন নজৰুল সুলতান আৰু সুলতান আলী নামৰ তিনিজনকৈ কিশোৰৰ কৰুণ মৃত্যু এটা পৰিয়ালৰে তিনিজনকৈ কিশোৰৰ কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাপ পেলাইছে ৰঙিয়াৰ সমীপৰ খণ্ডিকৰত সংঘটিত হৈছে এই ভয়ানক দুৰ্ঘটনা ঠিতাতে নিহত হৈছে একেটা পৰিয়ালৰে তিনিজনকৈ কিশোৰ বাইক আৰু তীব্ৰবেগী বলেৰো পিকআপৰ মাজত মুখামুখি সংঘৰ্ষত এই কৰুণ ঘটনা সংঘটিত হয় এটা পৰিয়ালৰ সকলো শেষ হৈ গ'ল নিমিষতে এটা পৰিয়ালে হেৰুৱালে তিনিটাকৈ সন্তানক জুবেইৰ হুছেইন নজৰুল সুলতান আৰু সুলতান আলী নামৰ তিনিজনকৈ কিশোৰৰ কৰুণ মৃত্যু হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাত এটা পৰিয়ালৰ বাবে অতিকৈ দুখৰ খবৰ এটা পৰিয়ালৰ বাবে সেই পৰিয়ালটোৰ কি অৱস্থা হ'ব এটা পৰিয়ালে একেলগে একেদিনাই নিমিষতে হেৰুৱাই পেলালে তিনিটাকৈ সন্তান অতি কৰুণ ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ সমীপৰ খণ্ডিকৰত সংঘটিত হৈছে এই কৰুণ ভয়ংকৰ পথ দুৰ্ঘটনাটোত জুবেইৰ হুছেইন নজৰুল সুলতান আৰু সুলতান আলী নামৰ তিনিজনকৈ কিশোৰৰ কৰুণ মৃত্যু হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাত ৰঙিয়া
ৰঙিয়া ইছুবনগৰত ক'ৰবাত বিয়া খাই নে কিবা আছিল। হয় তাৰপিছত তাতে 3জন উঠি আহিছিল হয় আৰু ইফালৰ কাউৰ ফালৰ পৰাই গৈ আছিল এখন মানে বলেৰো পিকআপ ভেন। হয় বুলেৰো পিকআপ ভেনখনৰ মানে এই নতুনকৈ যে খুন্দিগড় ৰাস্তাটো বনাইছে না হয় সেইখিনিতে মানে সিফালৰ পৰা বাইকখন অহাত আৰু ইফালৰ পৰা মুখামুখি খুন্দ লাগছে। খুন্দা লাগিলে স্পট ডেট 2টা আছে। তাৰপিছত এটা মেডিকেল ঢুকাইছে মানে। তাৰপিছত আৰু আমি কেৰেং চেৰেং লৈ কেনে লৈলোঁ আৰু গাড়ীখন কাউৰ থানাক লাগি ডেড বডি 2টা ইয়াতে লৈলোঁ। এটাতো আপোনাৰ 60 হস্পিটেলতে আছে। তিনিওটা এতিয়া বৰ্তমান ক'ত লৈ গৈছে? কিন্তু এতিয়া মানে 2টা তামোলপুৰ থানাত লৈ যাব মানে মেডিকেল কৰিব গৈছে এতিয়া। হয় এতিয়া কাউৰ থানাত আনি কেনে আকৌ তামোলপুৰ লৈ যাব আৰু। ঠিক আছে। এখন আহিছিল ৰঙিয়া ফালৰ পৰাই। ৰঙিয়া ইছুবনগৰত ক'ৰবাত বিয়া খাই নে কিবা আছিল। হয় তাৰপিছত তাতে 3জন উঠি আহিছিল হয় আৰু ইফালৰ কাউৰ ফালৰ পৰাই গৈ আছিল এখন মানে বলেৰো পিকআপ ভেন। হয় বুলেৰো পিকআপ ভেনখনৰ মানে এই নতুনকৈ যে খুন্দিগড় ৰাস্তাটো বনাইছে না হয় সেইখিনিতে মানে সিফালৰ পৰা বাইকখন অহাত আৰু ইফালৰ পৰা মুখামুখি খুন্দ লাগছে। খুন্দা লাগিলে স্পট ডেট 2টা আছে। তাৰপিছত এটা মেডিকেল ঢুকাইছে মানে। তাৰপিছত আৰু আমি কেৰেং চেৰেং লৈ কেনে লৈলোঁ আৰু গাড়ীখন কাউৰ থানাক লাগি ডেড বডি 2টা ইয়াতে লৈলোঁ। এটাতো আপোনাৰ 60 হস্পিটেলতে আছে। তিনিওটা এতিয়া বৰ্তমান ক'ত লৈ গৈছে? কিন্তু এতিয়া মানে 2টা তামোলপুৰ থানাত লৈ যাব মানে মেডিকেল কৰিব গৈছে এতিয়া। হয় এতিয়া কাউৰ থানাত আনি কেনে আকৌ তামোলপুৰ লৈ যাব আৰু।